নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ মোমেন সান আনকাট চেনেললে আৰু এই চেনেলত আমি কথা পাতিম একেবাৰে অসম্পাদিত কথোপকথন আৰু ইয়াত থাকিব পেৰেন্টিং টিপস তাৰ সন্তানক বিশেষকৈ কেনেকৈ ঠিক কৰিব পাৰি তদুপৰি তাৰ লগতে কিছুমান ফিটনেছ সম্পৰ্কীয় স্বাস্থ্য সম্পৰ্কীয় দিহা পৰামৰ্শ বা আমাৰ অনুভৱ আপোনালোকৰ লগলৈ আগবঢ়াম যেনক আজি আমি এটা বিষয়লৈ কথা পাতিম বিশেষকৈ দেখা যায় যে সন্তানে বিশেষকৈ কোৰখুৰ কালচাৰত বহুত বস্তু দাবী কৰে ধৰক আইফোন দাবী কৰে বাইক দাবী কৰে আৰু মাক দেউতাক বিলাক বিৰাট অসহায় আৰু বিতত হৈ পৰে এই ক্ষেত্ৰত আমাৰ জাৰ্নিটো আছিল কেনেকুৱা আৰু এই ক্ষেত্ৰত মই শ্ৰেষ্ঠ ভতিক মোৰ সন্তানক সুধিব বিচাৰো যে তুমি সাধাৰণতে বিশেষ একো দাবী কৰিবলৈ নকৰিছিলা কিয় তোমাৰ কি অনুভৱ যে তুমি যে দাবী নকৰিছিলা তোমাৰ যেটো অনুভৱ লজিক্যাল থিংকিংটো বাদ দি এ সক মই যে দাবী কৰিলে একো বস্তু নাপাও হেতু মোৰটো মানে আৰম্ভণি পাই জানো আগতে হওতে মই জেচিবি এখন খুজিলো মই কাটছিত কবাটা কিবা এটা পাও বা ইনে বাহিৰত খুজি বহুত বিনতি কৰাৰ পিছতে বাহিৰত কিন্ডাৰ জয় কিবা কিবি খাবলৈ পাইছিলো তো মই আৰম্ভণি পাই গম পালো যে এটো সিস্টেম কাম নকৰিব মায়াৰ লগত গতিকে তুমি খুজাটো খুজা নাছিলা সক নুখুজাই নহয় মই পিছকে গম পালো যে এ কিবা এটা বস্তু কিন্তু কিবা এটা ষ্টাইলত খুজিলে মই মানে বিচাৰি পাম আকৌ মই এনে মাজতে জমনি কথা মই ইনে জুচ উঠিছিল টেলিস্কোপ এটা কিনা হেতু মনত আছে নাই তই ক্লাছ 7 তে এটা টেলিস্কোপ দিছিল হেতু হেনকা বস্তু কিন্তু মই পাইছো মাজে মাজে বৰ মানে সো মোৰ কালেকচনত মানে ইন্টাৰেষ্টিং বস্তু নথকাও নহয় কিন্তু মানে কনভেনশনালি মানে মানুহে যি বিচাৰে হেবোৰ বস্তু নাই ওকে গ্ৰেট যেন এটো ক্ষেত্ৰত এতিয়া মই কম যে কেনেকে শ্ৰেষ্ঠ পথিকক যে এই যে বস্তু দাবী নকৰা অনাহক দাবী নকৰা অভ্যাসটো গঢ়ি তুলিলো হেতু ক্ষেত্ৰত কিন্তু বহুত বেছি তুমিও কোৱা যে মা বহুত পলিটিক্স জানে মায়ে বহুত পলিটিক্স কৰে যে মায়ে বহুত পলিটিক্স জানে তাৰ কাৰণে কওঁ যে বিশেষকৈ আমাৰ এটা সৰু ঘটনা আপোনালোকৰ আগত ক'ব বিচাৰো এটো বহুত ইন্টাৰেষ্টিং যেতিয়া তুমি কেজি 2 আমি আছিলো গড়গাঁও তোমাৰ মনত আছে গড়গাঁৱত থকা আছে গড়গাঁৱত আমি ঘৰ এটাত আছিল তেতিয়া পাপায়ে কি কৰিছিলে পিএইচডি কৰি আছিলে ডিব্ৰুগড়ত আছিলে আৰু ওচৰৰে মানুহে ঘৰত তেওঁলোকৰ বাৰ্থডে পাতিছিল আৰু তোমাক মই লৈ গৈছিলো তুমি একেবাৰে সৰু তোমাৰ বুটকৈ মনত নাথাকিব আৰু তেওঁলোকৰ সেই পৰিয়ালটো আচলতে অকমান তেওঁলোকৰ অলপ ৰিচ পৰিয়াল আছিল ওএনজিচিত চাকৰি কৰিছিল গতিকে তেওঁলোকৰ বাচ্চাটোক আচলতে তেওঁ টয় কাৰ এখন দিছিল আৰু তুমি যেতিয়া ৰিমোট কন্ট্ৰল এখন লাগিছিল তো তোমাৰ অলপ মনত পৰিছে নেকি তোমাৰ কি মনত আছে মই নাজানো কি মনত আছে তোমাৰ কিন্তু মোক ৰিমোট কন্ট্ৰল কাৰ লাগিছিল হেতু তোমাৰ মনত আছে যে তোমাক কাৰ এখন লাগিছিল নহয় নে একচুয়ালি ৰিমোট কন্ট্ৰল টয় কাৰ এনেকুৱা আছিল আৰু হেতু সময়ত টয় কাৰ তোমাৰ বয়স তেতিয়া কিমান আছিল 4 বছৰ মান হ'ব সেই সময়ত ৰিমোট কন্ট্ৰল কাৰৰ দাম আছিল টয় কাৰ একচুয়ালি ৰিমোট কন্ট্ৰল নে কি মইবো নাজানো ইমান ভালকে যে প্ৰায় 6000 টকা আৰু এতিয়াৰ তুলনাত বহুত বেছি 6000 টকা আৰু তুমি যেটো বাৰ্থডেটো খাবলৈ গৈছিলা আৰু এখন চলাইছিলা ফূৰ্তি কৰিছিলা আহাৰ পিছৰ পৰা তুমি কান্দিবলৈ ষ্টাৰ্ট কৰিছিলা যে তোমাক এখন টয় কাৰ লাগে তেনেকুৱা আৰু মই তোমাক বুজাইছিলো মই তোমাক কৈছিল টয় কাৰ নিদু তুমি কান্দিছিলা তুমি এদিন দুদিন নহয় প্ৰায় এসপ্তাহ কান্দিছিলা মোৰ তেতিয়া প্ৰটেষ্ট কৰি লাভ নহল কিন্তু পিছতকে আকৌ মই খুচুৰ কৰি কেইবছৰ মান লাগিল কিন্তু ইভেন্চুৱেলি মই ৰিমোট কন্ট্ৰল হেলিকপ্টাৰ এখন পাইছিলো না হেতু তুমি নিজে অ্যাসেম্বল কৰিছিলা হেখন বহি চলোৱা বহি চলোৱা এখন আছিল ন বহি চলোৱা আছিল আৰু কথাটো হল যে কি হেতুৱে কি কৰিলে তোমাক যেহেতু তুমি 6 দিন 7 দিন একেৰাহে কান্দিছিলা আৰু মই প্ৰত্যেক দিনে তোমাক কৈছো যে নিদু আৰু মই এটো নিদিলুৱে আৰু সেই কথাটোৰ পিছত তুমি কাৰোবাৰ ঘৰলে যদিও যোৱা কেতিয়াও তুমি মোক নুখুজিছিলা মানে ইন ফিউচাৰ তাৰ পিছত তুমি ডাঙৰ হলা এতিয়ালৈকে বেলেগৰ ঘৰত দেখি বস্তু দেখি নুখুজিলা আৰু ধৰা তুমি মোক বাইকো খুজা নাছিলা আইফোনো খুজা নাই এতিয়ালৈকে খুজা নাই নহয় নে খুজিম পিছতকে খুজিম এটো কোৱা পিছত কথা কাৰণ তুমি বাইক নুখুজো তুমিতো জানিছিলা চাগে তোমাৰ কেতিয়া দিহ ধাৰণা হল যে মায়ে তোমাক 18+ নোহালৈকে কেতিয়াও তোমাক মায়ে বাইক নিদিয়ে বাইক নিদিয়াটো এটো মানে ইনকনভিনিয়েন্সৰ কথাও আছিল আৰু তেতিয়া হসাকে ক'বলৈ গলে বাজেটৰ কথা আছিল এনেকুৱাও নহয় যে মোক একো চলাবলৈ দিয়া নাই স্কুটি চলাবলৈতো দিছিলা কিন্তু হেতু তোমাক এটা মেচিয়ৰ্ড অৱস্থাৰ পিছত দিছিল তোমাক বহুত বেছি চাই চিটি দেখা গল যে স্কুটিখন তোমাৰ
হায়াৰ ছেকেণ্ডেৰী টিউচন ল'বলৈ তোমাৰ দিগদাৰ হৈছে তেতিয়া দিয়া হৈছিলে নট অনলি বাজেট তোমাক মই কেতিয়াও বাজেট থাকিলেও কেতিয়াও নিদিওঁ সেইটো এনেকে কৈ দিলা এতিয়া কথা বেলেগ এতিয়া তুমি ডাঙৰ হলা কাৰণ সেইটো তুমি নেপাইছিলাই আৰু নাপাবাই তাৰ লগতে ধৰা কিছুমান বস্তু তাৰমানে আৰু এটা কথা খুবেই ভাল তুমি যে বুজি পোৱা যে বাজেটটো নাই কাৰণ বহুত ল'ৰা আছিলে সেইটো বুজি নাপায় তোমাৰ এটা ডিপ আণ্ডাৰষ্টেণ্ডিঙো আছিলে তুমি যথেষ্ট ভাল ল'ৰা কাৰণ এই ক্ষেত্ৰত মই কওঁ যে শ্ৰেষ্ঠপতি কানকি মই যেতিয়া তোমাৰ মনত আছে যেতিয়া মই চাকৰি কৰিবলৈ গৈছিলোঁ তোমাক মই সুধিছিলোঁ যিহেতু তোমাক এৰি থৈ যাব লাগিব তেতিয়া তুমি বহুত সৰু ক্লাছ 2 তোমাৰ 7 বছৰ বয়স আছিল আৰু মই তেতিয়া চাকৰি পাইছিলোঁ আৰু মই নিজে মেণ্টেলি ৰেডি নাছিলোঁ যে তোমাক এৰি থৈ মই কেনেকৈ চাকৰি কৰিবলৈ যাম বেলেগ এডোখৰ ঠাইত মোৰ তেতিয়া মনত আছে তোমাৰ মানে তুমি কিছুমান ক্ষেত্ৰত তুমি বহুত ভাল ল'ৰা বহুত ক্ষেত্ৰতে ভাল তুমি মানুহৰ দুই এটা সৰু বেয়া গুণ থাকে বেলেগ কথা তাৰ বাদ দি কিন্তু তুমি বহুত ভাল ল'ৰা তুমি সেইটো কথা ক'লে আকৌ বহুত আগতে বহুত আনইজি ফিল কৰিছিলা নহয়নে বহুত ভাল বাম্পাৰ কামোৰ পাওঁ সঁচাই কৈছো মই বহুত কামোৰ পাওঁ এনেকে কিন্তু যিয়ে নহয় যিটো সত্য কিন্তু মানুহে যিটো প্ৰশংসা কৰে সেইটো মানি ল'ব পৰাটো ভাল কাৰণ তুমি নিজেই ৰেজিষ্ট কৰা তুমি যে ভাল ল'ৰা নিজে নিজকে ৰেজিষ্ট কৰাটো বেয়া যদি তুমি বেয়া হোৱা তেতিয়া বেলেগ কথা কাৰণ মই তোমাক তুখামুত নকৰো তুখামুত কৰিবলৈ জানে কেলে কৈছো যে তোমাক মই বিচাৰিছিলো তোমাৰ সাপোৰ্ট বিচাৰিছিলো যে কৈছিলো দেহা মই যদি তোমাক এৰি থৈ যাওঁ তুমি মোক বেয়া মা বুলি ভাবিবা নি বা মই যদি গুচি যাওঁ তুমি বেয়া পাবা নি তুমি কিন্তু কেতিয়া কৈছা ইম্পচিবল মা মই কেতিয়াও নাভাবো আৰু হয়তো তুমি কেতিয়াও ভবাও নাই আৰু কাৰণ সেইটো তেতিয়া সময়ত দৰকাৰো আছিলে আমাৰ তেতিয়া সেই সময়ত অৰ্থনৈতিক সমস্যা আছিলে পাপাৰ চাকৰিটো হৈছিলে যদিও পেটো বহা নাছিলে ফিক্স টাৰ্ম হৈ আছিলে গতিকে আমাৰ অৰ্থনৈতিক সমস্যাটো এনেকুৱা আছিল যে মই যদি এটা সাপোৰ্ট ভালকে দিব পাৰো আমাৰ ফেমিলিটোৰ কাৰণে ভাল কিন্তু তোমাৰ সেই আণ্ডাৰষ্টেণ্ডিংটো আছিলে আৰু সেইটো বহুত ভাল কথা তোমাৰ বহুত আণ্ডাৰষ্টেণ্ডিং আছিলে যিয়ে নহওক তোমাক মই ক্লাছ 7ত এতিয়া দিছিলো যে টেলিস্কোপটো কিন্তু তেতিয়াও মই টেট শিক্ষয়িত্ৰী আছিলো আৰু প্ৰায় 20,000 বস্তু এটা বাৰ্থডে দিবলৈ মোৰ কিন্তু বহুত কষ্ট হৈছিলে কিন্তু মই তোমাক দিছিলো দিছা আৰু তোমাৰ সেইটো খুজাৰ কেনেকে আইডিয়াটো কেনেকে আহিলে তুমি ইন্টেনশনালি খুজিলা মই আজি তুমিও মোৰ লগত পলিটিক্স কৰিলা মানে মই তোমাৰ লগত অকল পলিটিক্স কৰা নাই মই টেলিস্কোপটো ভাল চাই কিন্তু টেলিস্কোপটো এইখিনি বেচেৰাটো এনে পৰি আছে মোক মানে এতিয়া টেলিস্কোপ এটা মেইনটেইন কৰি ৰখাটো বহুত দিগদাৰ বস্তু ভাল লেন্স লাগে ভাল মাউন্ট লাগে সেইটো এতিয়া মানে মই মেৰামতি কৰিবলৈ গ'লেও মোৰ বহুত খৰচা হ'বগে এটা বেচেৰাটো মানে খালী চকুৱে চোৱাহে যোগ্য এতিয়া মানে কেমেৰা লগাই পিনি ভাল এষ্ট্ৰ ফটোগ্ৰাফী কৰিব যোগ্য নহয় কিন্তু হ'লেবি ভালকে দেখা পায় আগতে আমি বহুত শনিগ্ৰহ চালো কেৱল আমাৰ আলহী যিমান অতিথি আহে চব বেছিভাগে তুমি শনিগ্ৰহ দেখুৱা নহয় নে এইটো কিন্তু ইণ্টাৰেষ্টিং শনিগ্ৰহটো ওলাই থাকিলে মুঠতে শনিগ্ৰহ আৰু যিয়ে নহওক তোমাৰ কিন্তু তাৰ কাৰণে নেচাৰৰ লগত এটা ডিপ ৰিলেশ্যনো হ'ল আকাশখনৰ লগত তুমি শিকিলা কেনেকে অকলে টাইম পাছ কৰিব লাগে আৰু তুমি কেতিয়াবা নিশা 4টা বজাত উঠিও তুমি গৈছা নহয় নে কেতিয়াবা নিশা বহুত 2টা এটালৈকে তুমি টেলিস্কোপটোত খাপ পাতি ৰৈ আছা আমুক ওলাব তামুক ওলাব নহয় নে যিয়ে নহওক মই আজি গম পালো যে তুমিও মোৰ লগত পলিটিক্স কৰা সেইটো কথা কিন্তু মই এতিয়ালৈকে গম পোৱা নাছিলো মই আৰু বস্তু কিন্তু আজি আনকাত কাৰণে গম পাইছো ভালকে ৰখা আৰু কি কৰিছা তুমি মোৰ লগত পলিটিক্স প্লাষ্টিক বটল গান্ডাম সেইকেইটা কিনিছিলো যে পাপাই ভালকে নহলে যে পাতবোৰ হেৰাই থাকিলে সেইকেইটা ইমান ধুনীয়া আছিলে কৈছো ন মডেল কিটা আছিলে ইমান কষ্টৰে বনাইছিলো তুমি বহুত কষ্ট কৰিছিলা পাপাই বুজি নাপালে কিছুমান বস্তু খেলনা বুলিয়ে মানুহে হেৰি কৰি পেলাই সজাই থোৱা বস্তু এইবোৰ ডেকৰেশ্যন হেৰিছে কালেক্টাৰ্ছ বস্তু কিন্তু তোমাৰ বহুত ক্ৰিয়েটিভিটি আছে তুমি আৰু কিয় মডেল বনাইছা মই পেপাৰ মডেলো বনাইছিলো পেপাৰ মডেল আৰু স্কেল মডেল বনাইছিলে সেই বহুত কষ্ট তুমি অকমান স্ক্ৰিনত দেখাই দিবা কাৰণ মানুহে বুজি নাপাব মোৰ ওচৰত মানে এতিয়া ফটো নাই কিন্তু বিচাৰি পালে মই দেখাম বিচাৰি পালে দেখাবা আৰু বিশেষকৈ মানুহে বুজি নাপাব তুমি স্কেল মডেল আৰু তাৰ লগতে মোৰ এইটো কথা মনত আহিছে যে গতিকে যে আমি সাধাৰণতে পেৰেণ্টিং কৰোতে কি হয় আটাইতকৈ ডাঙৰ কথা এতিয়া মই যিসকলে চাই আছে তেওঁলোকক ক'ব বিচাৰো কিয়নো সাধাৰণতে যেতিয়া ল'ৰা ছোৱালীয়ে কিবা এটা বস্তু খোজে তেতিয়া কি হয় তেওঁলোকে কান্দিবলৈ ধৰে মাক দেউতাকক তেওঁলোকে মেনিপুলেট কৰিবলৈ চাই কান্দোন কৰি কেতিয়াবা ধৰা বহুত বেছি উৎপাত কৰি সেইটো সময়ত মানে মাক দেউতাকৰ মানে আটাইতকৈ ডাঙৰ কথা নহয় টলাৰেন্স কেপাচিটিটো লাগে সহ্য কৰিব পাৰে যে মোৰ ল'ৰাটোৱে এইটো লেভেলৰ উৎপাত কৰিছে কষ্ট কৰিছে আৰু সেই উৎপাতটো নাইকিয়া কৰিবলৈ তেওঁলোকে লগালগ বস্তু দি দিয়ে ধৰা কান্দোনটো মাক দেউতাকে ল'ৰা ছোৱালী কান্দোন সহ্য কৰিবলৈ বহুত টান পায় আজিকালি কিছুমান হেৰিহে
কিবা এটা কৰিলে ফোনটো হাতত দি দিব হয় বা যিয়ে নহওক ধৰা তুমি বিচাৰিছে যে প্ৰথমেতো সৰুৰ পৰাই আৰম্ভ হয় ধৰা তুমি যিহেতু ক্লাছ কেজিত থাকোতে তুমি টয়কাৰখন বিচাৰিলা যদি মই দি দিলোহেঁতেন তোমাৰ কান্দোনটো সহ্য কৰিব নোৱাৰি তুমি গম পালা যে মাৰ আগত কান্দিলে মই বস্তু পাওঁ তেতিয়া সেইটো ৰিএপ্লাই কৰে তেওঁলোকে চোৱা সকলোৱে বুজি পায় যে আমি সৰু ল'ৰা ছোৱালী হলেও মাক দেউতাকক অবজাৰ্ভ কৰে যে কেনেকুৱা বিহেভিয়াৰ কৰিলে মাক দেউতাকে বস্তু দিয়ে তেওঁলোকে সেই পেটাৰ্নটো বুজি পায় ৰিপিটেডলি ফলো কৰে আৰু মাক দেউতাকে ভাবে ল'ৰাটোৱে কান্দি থকাতকৈ আমনি কৰি থকাতকৈ বেটাৰ বস্তুটো দি দিওঁ লাহে লাহে তেওঁলোকৰ ডিমাণ্ডবিলাক বাঢ়ি যায় কান্দিবলৈ ধৰে তাৰপিছত বস্তু ভাঙিবলৈ ধৰিব তাৰপিছত সুইচাইড কৰাৰ ধমকি দিয়ে যে মই এইটো নকৰিলে মই মৰি থাকিম সৰু ল'ৰা ছোৱালীবোৰ মানুহে এনেই মূৰ্খ বুলি হয় কিন্তু তেহেঁতে মানে বস্তু উলিয়াব পৰা কেপাচিটিটো বহুত থাকে আৰু টেঙৰ থাকে বহুত ইন্টেলিজেন্ট আৰু ল'ৰা ছোৱালীয়ে মাক দেউতাকক বহুত মেনিপুলেট কৰে সেইটো আচলতে বহুত ইন্টাৰেষ্টিং যে মানুহে আন্ডাৰ এষ্টিমেট কৰে সৰু বয়স বুলিয়ে কিন্তু মানে মাথাত একো নাথাকে সৰু ল'ৰা ছোৱালীবোৰ বৰঞ্চ সৰু ল'ৰা ছোৱালীবোৰ বহুত বেছি ইন্টেলিজেন্ট গতিকে আপোনালোক মাক দেউতাক বিলাক সঁচাকে সচেতন হ'ব আচলতে আমি মাক দেউতাক বিলাকে কি কৰি থাকো ল'ৰা ছোৱালীয়ে গম পায় আৰু বহুত ক্ষেত্ৰত আমি এনেকুৱা হয় ন ল'ৰা ছোৱালীক কওঁ যে আপোনালোকে মোবাইল নাচাব তোমালোকে মোবাইল নাচাবা কিন্তু তেওঁলোকে নিজে মোবাইল চাই বহুত সময় অতিবাহিত কৰে গতিকে আমি সাধাৰণতে আমি নিজে যি কৰো তাৰ প্ৰভাৱ ল'ৰা ছোৱালীৰ ওপৰত পৰে আৰু আজি আমাৰ এপিছডটোৰ বিষয়বস্তু এইটোৱে আছিল যে আমি কেনেকে সন্তানক বিচাৰিলে বস্তু নিদিয়াৰ এটা অভ্যাস গঢ়ি তুলিব পাৰো যাতে সন্তানে মানে মনলৈ ভাবেই নাহে যেনেকে শ্ৰেষ্ঠ পথিকে ক'লে যে এই বস্তুটো বিচাৰিলে মই নেপাওঁৱে মই জানোৱে গতিকে মই নুখোজো গতিকে হিউ ধৰক বাইকৰ কথা এতিয়া কৈছে দেউতাকক বাইক লাগে বুলি কৈছে যিহেতু এতিয়া ফাইনালি বাইক পাম কিমান বছৰ হ'ব লগিয়া হ'ল এতিয়া তুমি 19 প্লাস ন হয় কাৰণ এতিয়া হি যেহেতু ফাৰ্ষ্ট টাইম পঢ়ি আছে গতিকে তাৰ জিমলৈ যোৱাৰ সময় কলেজলৈ যোৱাৰ দৰকাৰ পৰে আৰু লগতে মোক বজাৰ সমাৰো বহুত কৰি দিয়ে ল'ৰাটোৱে আৰু বাছলি অনা যেহেতু মই মানডে টু ফ্ৰাইডে বাহিৰলৈ নোলাওৱে আৰু বেছিভাগ বজাৰ মায়ে ঘৰতে বহি থাকে মই ফোৰ্স কৰি পেনিহে লৈ যাবলৈ এইখন কেফেলে যাওঁ ইখন কেফেলে যাওঁ বলা চিনেমা এখন চাই হোগে মায়ে নিজে চিনেমাখন চাম বুলি ক'লেও নাচায় গতিকে মই বাহিৰলৈ বহুত বেছি নোলাও আৰু তাৰ লগতে ঘূৰি ফুৰো গতিকে সি মোক বহুত সহায় কৰি দিয়ে আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ আগত কওঁ যে মোৰ এই জাৰ্নিটোত যদিও শ্ৰেষ্ঠ পথিক বহুত সৰু ল'ৰা আছিলে তুমি যেতিয়া ক্লাছ 8ত আছিলা যেতিয়া মই ষ্টাৰ্ট কৰিছিলো যোগাত শিকাবলৈ তেতিয়া মই ক্লাছ 8ত পাইছিলে 8 ক্লাছ 8 9 ৰ সময়তে কোভিড আৰম্ভ হৈছিলে যে ক্লাছ 9 মই যেতিয়া আৰম্ভণিত কোভিড হৈছিলে হয় হয় কোভিডৰ সময়ত গতিকে মোক বহুত সহায় কৰিছিল শ্ৰেষ্ঠ পথিকে কাৰণ সেই জাৰ্নি ৰাতিপুৱা একদম 4টা মানতে কেমেৰাটো ঠিক কৰি দে উঠ কেমেৰাটো ঠিক কৰি দে আকৌ হৈ থাক কেমেৰাটো ঠিক কৰি দে গতিকে বহুত কেমেৰা ঠিক কৰি দিছিলে কৰি দিয়ে সেটিং কৰি দিয়ে তেতিয়া ময়ো নাজানো কাৰণ যেতিয়া শিকাইছিলো তেতিয়া ইন্টাৰেষ্টিং কি মানুহবিলাকে জুম ইউজ কৰিব নাজানিছিল গতিকে বেলেগকো শিকাব লগা হৈছিল আৰু মই নিজেও শিকিব লগা হৈছিল মানুহে জয় নদীও কৰিব নাজানে সেইটো মানুহে জয় নদীও হয় না জয় নদীও কৰিব নাজানে নুশুনে আৰু ভিডিঅ' অন কৰিব নাজানে সেইটো সময়ত আমাৰ বহুত বেছি ফ্ৰাষ্ট্ৰেচন হৈছিলে মোৰ যে শিকাই মানুহক ক্লাছ কৰিব লগা হৈছিলে গতিকে সেই জাৰ্নিটো ইন্টাৰেষ্টিং আৰু আটাইতকৈ মই সাপোৰ্ট পাইছিলো শ্ৰেষ্ঠ পথিকৰ পৰা কিয়নো এইটো সময়ত পাপাই আমাক সাপোৰ্ট দিয়া নাছিল পাপা মানুহটোৱে নাথাকে দূৰত থাকে ন মন গলেও সহায় কৰিব নাই গতিকে তেওঁ পাপাই মানে কেনেকে সাপোৰ্ট কৰিব আটাইতকৈ বেছি সাপোৰ্ট কৰিছিলে শ্ৰেষ্ঠ পথিকে আৰু মোৰ লগত আৰু সেইটো সময়ত আমি তুমি মই আছিলো কানেকচনো কম আছিলে মানুহৰ লগত গতিকে গোটেই ক্ষেত্ৰত মই আজি যোগা টিচাৰ হোৱাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ পথিকৰ অৰিহণা বহুত বেছি আছে যদিও সৰু ল'ৰা কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাকে টেকনিকেলি বহুত কথা জানে গতিকে তুমিও টেকনিকেলি এডভান্স আছিলে টেকনিকেলি বুলি ক'বলৈ গ'লে জানে কিন্তু আজিকালি নেজানো দেই কাৰণ মোৰ সময়ত মানুহবোৰে কম্পিউটাৰ ইউজ কৰিছিলে মোষ্টলি লেপটপ কম্পিউটাৰ ইউজ কৰিছিলে আজিকালি আকৌ মানুহবোৰে ফোনকে ইউজ কৰে সো মানে ফোন ইউজ কৰা হেবিটটো থাকিলে মানে টেকনলজি ইউজ কৰা হেবিটটো থাকিলে কিন্তু টেকনলজিক্যাল স্কিলছবোৰ নাহিলে কিছুমান মানুহৰ সো হেতু এটা কথা সো যদি কিবা এটা দিয়ে ফোন নিদিব ভাল লেপটপ বা ডেস্কটপ এটা দিব ওকে গ্ৰেট আমাৰ শ্ৰেষ্ঠ পথিককো মই লেপটপ দিছো কিন্তু নহয় নে তোমাক মই যদিও এটা কথা মনত ৰাখিবা আমাৰ হয়তো সেইটো সময়ত অকমান অৰ্থনৈতিক প্ৰব্লেম আছিলে কিন্তু তথাপিও কিছুমান বস্তুৰ পৰা তোমাক আকৌ মই বঞ্চিত কৰা নাছিল ধৰা টেলিস্কোপটো দিয়া লেপটপ দিয়া যিখিনি দৰকাৰী বস্তু সেইখিনি মই তোমাক দিছো
আৰু বা আমি পাপায়ে মই আমি তোমাক মেনেজ কৰি দিছো সেই বস্তুটো তুমি অস্বীকাৰ কৰিব নোৱাৰা কিন্তু কিছুমান বস্তু ধৰা মই যদি সেইটো সময়ত কোটিপতি হলোহেঁতেন কেতিয়াও তোমাক মই বাইক নিদিওঁ তোমাক মই কেতিয়াও আইফোন নিদিওঁ সেই বস্তুটো বাজেটটো মেটাৰ নকৰে সেই বস্তুটো কৰে যে তোমাক আমি কেনেকুৱা দিশ এটা দেখাওঁ ঠিক তেনেকুৱা এতিয়া চোৱা তোমাক মই বহুত বস্তু এতিয়া দিওঁ নহয়নে বা বেলেগ কথাত ইনভেষ্ট কৰিছো তুমি কিবা জাপানী শিকিব বিচাৰিছা তাত ইনভেষ্ট কৰিছো জাপানী শিকাটো এনেকুৱা এক্সামটো দিল্লীতে হয় তাতো প্লেনৰ টিকেটত গ'লে হোবা গতিকে চোৱা এনেকুৱা নহয় যে আমি ইনভেষ্ট কৰো সকলো কথাতে পইচা ইনভেষ্ট নকৰো গতিকে আজিৰ এপিসোডটো এআই নহয়নে তোমাৰ কিবা ক'ব লগা আছে নাই হেতুৱে কৈছিলো যে ল'ৰা ছোৱালীক যদি মানে সৰু বয়সত ক্লাছ 4-5ত যদি দিয়ে ল্যাপটপ বা ডেস্কটপ দিব লাগে কাৰণ এটা কথা হ'ল বস্তুটো কঢ়িয়াই ফুৰিব নাই ফোন এটা দিলে মানুহটোৱে স্কুললৈ লৈ গ'ল ইটো কৰিলে হিটো কৰিলে লাগিলে ডেস্কটপত সিম এটা লৈ আগতে হেই ডংগেল লগাই পিনি সিমো ভাব পাইছিল ন হয় হয় হেনেকেতো হোৱাটছএপ ল্যাপটপ কম্পিউটাৰ পাবও চাব পাৰি সো হেনেকুৱা সিস্টেম কৰিলে মানে হোৱাটছএপ তুমি ৱেব হোৱাটছএপ চলাই দিব পাৰি ইমান একো প্ৰবলেম নাই আৰু মানে তেতিয়া মানে টেকনলজিৰ লগতো হাতটো থাকে আৰু মানে ফোনটো ডাইৰেক্টলি পাই নাযায় কথাও শিকা হয় গতিকে আপোনালোকে চাব আমাৰ শ্ৰেষ্ঠ ভতিকৰ পৰাও সৰু সুৰা দুই এটা কথা কৈছে যদি ভাবে এইবিলাক কথা আপোনালোকে এপ্লাই কৰিব পাৰে তেনেহলে এপ্লাই কৰি চাব আৰু মই ভাবো যে আপোনালোকৰ সন্তানো এনেকুৱা হওক যি আপোনালোকক ডিমান্ড নকৰে হয়তো কাৰণ লাহে লাহে ডিমান্ডবোৰ বাঢ়ি যায় আৰু অনিয়ন্ত্ৰিত হয় আৰু মাক দেউতাক হতাশাত ভুগিবলৈ আৰম্ভ কৰে যেনক আজিলৈ আহো আৰু বাই আমি আকৌ লগ পাম এটা নতুন এপিসোডে নমস্কাৰ বাই